এনেকুৱা ডাৱৰীয়া বতৰত বাৰু আপোনাৰ কি খাব মন যায় কমেণ্ট কৰি জনাবচোন। মোৰ হ'লে মাটন খাব বিৰাট মন যায় দেই। সেইবাবে আজি ভাবিলোঁ মাটনৰ এটা চিম্পুল ৰেচিপি আপোনালোকলৈ আগবঢ়াওঁ। তাৰ বাবে লৈছোঁ মাটন প্ৰায় 1 কেজি মানেই হ'ব। আৰু মাটনৰ যি তেল আছিলে, খাহী মাংসৰ এনেও তেলটো অলপ বেছি থাকে, সেই তেলখিনি আমি ছাইড কৰি লৈছোঁ, যিহেতু একেলগে নিদিওঁ প্ৰথম অৱস্থাত। তাৰ বাবে লৈছোঁ ডাঙৰ পিঁয়াজ 3টা, পিঁয়াজ সৰহকৈ লাগিব, আদা নহৰু পেষ্ট, আৰু এয়া হৈছে গোটা গৰম মছলা। এইখিনি আমি পেষ্ট বনাই লৈছোঁ। গৰম মছলাৰ গোটা মছলা যিসমূহ থাকে এই সকলোখিনি। এয়া আদা নহৰু পেষ্ট লৈছোঁ। কেৰাহীত এতিয়া দিছোঁ ঘি। মই কৈছোঁ এটা একেবাৰে চিম্পুল ৰেচিপি, আমি তেলেৰে নবনাওঁ, ঘিৰে বনাম। ঘি দিছোঁ। তেল যিমান পৰিমাণৰ দিব, ঘিও সিমান পৰিমাণৰে দিব, অকণমান কমকৈও দিব পাৰে। তাৰ বাবে কাজু লাগিব কেইটামান। কাজুকেইটা সেই ঘিখিনিতেই অকণমান ৰঙচুৱাকৈ মই ভাজি লৈছোঁ। একেবাৰে শেষতো ভাজিব পাৰে, কিন্তু মই প্ৰথমতে ভাজি লৈছোঁ। আৰু সেই গৰম হোৱা ঘিখিনিতে দিছোঁ পিঁয়াজ। বেলেগ একো বিশেষ বস্তু নালাগে, কিন্তু অলপ সময় লাগে এই মাটন ৰেচিপিটোৰ বাবে। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মাটনখিনি দি দিলোঁ। মাটনখিনিয়ে পানীটো এৰাৰ পিছত এতিয়া দিছোঁ আদা নহৰুৰ পেষ্ট, আৰু যিসমূহ গোটা গৰম মছলা লৈছিলোঁ সেই পেষ্টখিনিও একেলগে দি দিছোঁ। নিমখ হালধি মই এতিয়ালৈ দিয়া নাই। এই পেষ্টখিনি দি, মছলাখিনি দি ভালকৈ লৰাইছোঁ, যাতে মছলাখিনি ভালদৰে মাংসখিনিত লাগি যায়। তাৰ পিছত দিছোঁ নিমখ, সোৱাদ অনুসৰি নিমখ দিব, কম বেছি যিমান খায়। তাৰপিছত দিছোঁ হালধি, অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়িও দিছোঁ। দি লৰাই ঢাকনিখন লগাই দিছোঁ। এয়া ঢাকনি গুচোৱাৰ পিছত অকণমান এনেদৰে ভাজি হৈছে, কিন্তু এই ৰেচিপিটোত যদিও কম পৰিমাণৰ বস্তু লাগে, পটককৈ হৈ নাযায়, সিজিবলৈ বহুত টাইম লাগে, যিহেতু কুকাৰত নিদিওঁ। সেইবাবে পানী অলপ অলপ দি দি, ঢাকনি দি দি বহু সময় সিজাব লাগে। আকৌ ঢাকনি লগাই দিছোঁ পানী দি। তাৰপিছত সিজিছেনে নাই চাইছোঁ। অকণমান সিজিছে, কিন্তু ভালকৈ এতিয়াও সিজা নাই। তাৰ বাবে আকৌ পানী অকণমান দি ঢাকনিখন লগাই দিছোঁ। এয়া দেখিছে, এইবাৰ পানী অলপ সৰহকৈ দিছোঁ, উতলিছে। বাকী প্ৰচেছখিনি একেই, কিন্তু কুকাৰত যিহেতু নিদিওঁ, ছাগলী মাংসটো সিজিবলৈ টাইম লাগে, সেইবাবে অকণমান সময় লাগে। এয়া আধা সিজা হোৱাৰ পিছতে আমি দি দিছোঁ তেলখিনি যে বেলেগকৈ ৰাখিছিলোঁ সেইখিনি দি দিছোঁ। সেইখিনি দি লৰাই দিছোঁ। লৰাই দি আকৌ ঢাকনি লগাই দিছোঁ। বহু সময় ভাজিছোঁ। গোটেই ভজা প্ৰচেছটো আপোনালোকক দেখুওৱা নাই, ভিডিঅ'টো যিহেতু বহুত দীঘলীয়া হ'ব। বাকীখিনি একেই, কি বস্তু দিছোঁ মাত্ৰ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। খাবলৈ সোৱাদটো অকণমান বেলেগ হয়, কিন্তু খাই বিৰাট ভাল লাগে মাটনৰ এই ৰেচিপিটো। তাৰপিছতে দিছোঁ ভাজি লোৱা কাজুখিনি। যেতিয়া মাটনখিনি হৈছে সেই সময়তে কাজুখিনি দি দিছোঁ, আৰু এয়া মাটনৰ এটা চিম্পুল টেষ্টি ৰেচিপি ৰেডি। এনেকৈ ট্ৰাই কৰিবচোন কেতিয়াবা, তেলৰ সলনি ঘিৰে। যদি ঘি খায় খুব সোৱাদ লাগে।